ক'ব লাগিব যে প্ৰাগ নিউজত ধাৰাবাহিকভাৱে প্ৰচাৰ হৈ আছে নগাঁৱৰ হাইংথলৰ মিকিৰ বামুণী গান্তত যিটো ছলাৰ প্ৰজেক্ট বহাইছিলে আৰু এই ছলাৰ প্ৰজেক্টৰ বিষয়ে প্ৰাগ নিউজত সবিস্তাৰে প্ৰচাৰ হৈ আছিলে। আজি তাৰে এক দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে সেই দৃশ্য দেখুৱাব। আৰু প্ৰাগ নিউজত বাৰম্বাৰ কৈ থকা হৈছিলে যি স্থানত ছলাৰ প্ৰজেক্ট কোম্পানীয়ে বহোৱা হৈছিলে সেই ভূমিখিনি চৰকাৰী পক্ষৰ ফালৰ পৰা কোৱা হৈছিলে এইখিনি পৰিত্যক্ত ভূমি আৰু ইয়াত কোনো এলিফেণ্ট কৰিডৰ নহয়। আজি কিন্তু দেখা পোৱা গৈছে যে 18টাকৈ যিটো হাতী মৰিছিলে তপতজুৰি পাহাৰত, সেই পাহাৰৰ পৰা হাতীৰ এটা ফালুৰি কাটি অহা এটা দলে এই ছলাৰ প্ৰজেক্টত প্ৰৱেশ কৰি তেওঁলোকৰ ফেঞ্চিংসমূহ ভাঙিলে আৰু দেখা পোৱা গৈছে যিটো স্থানত এই প্ৰজেক্টটো বনোৱা হৈছিলে এইটো পূৰ্বৰ পৰা এটা হস্তিদণ্ডী আছিলে। এই পথেৰে সদায় হাতী অহা যোৱা কৰে আৰু এই হাতী অহা যোৱা কৰা স্থানতে প্ৰকল্পটি নিৰ্মাণ কৰা হৈছিলে আৰু যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছিলে বন্যহস্তীখিনি। আজি দেখা পোৱা গৈছে যে ফেঞ্চিং ভাঙি ইয়াত চুৰমাৰ কৰিলে বন্যহস্তীৰ দলে। মই পোনে যিসকল ৰাইজৰ তেওঁলোকক জানিব বিচাৰোঁ, চৰকাৰী পক্ষৰ পৰা কৈ থকা হৈছিলে ইয়াত এইটো হস্তিদণ্ডী নহয় আৰু ইয়াত পৰিত্যক্ত ভূমি নহয়, কিন্তু আজি বনহস্তীয়ে ফেঞ্চিং ভাঙি পেলালে। কি ক'ব এই মুহূৰ্তত? চাওক, এতিয়াতো আমিতো কৈ আছোঁ যে এইটো হাতী অহা যোৱা ট্ৰেডিশ্যনেলি অহা যোৱা কৰা ৰাস্তা হয় গোটেই মিকিৰ বামুণী পথাৰখনত, আৰু আজি স্বয়ং হাতীয়ে ইয়াৰ আগতে 18টাকৈ হাতী মৰি পেলাই সেইটো তেওঁলোকে প্ৰমাণ কৰিলে যে আমি শ্বহীদ হৈছোঁ, আমাৰ অহা যোৱা ৰাস্তা বন্ধ কৰিছে, গতিকে পাহাৰটোত 18টাকৈ হাতী মৰিলে। আজি নিশা এতিয়া মই য'ত খাৰা হৈ আছোঁ এই হাতী খোজ, এই হাতী আহি ভাঙি দিছে আৰু ভঙাৰ পিছতো তেওঁলোকে ক'ব নেকি যে এইটো অহা যোৱা কৰিডৰ নহয় বুলি? আৰু এই যে কেইদিনমান আগতে আজি জিতু গোস্বামী আহি কৈছে, মই এতিয়া জিতু গোস্বামীক আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে মই আহ্বান জনাইছোঁ যে জিতু গোস্বামী আহক, আমি আছোঁ। আৰু জিতু গোস্বামী আহি যিটো কথা কৈছে যে এইখিনিত পৰিত্যক্ত, ইয়াতে কোনো ধৰণৰ অৱহেলিত ভূমি, ইয়াত খেতি নহয়। আৰু খেতি নহয় যদি এইটো চাওক, এই মাটিখিনি চাৰিওফালে এইবোৰ খেতি হৈ আছে, ধুনুৱা ইমান সুন্দৰ খেতি হৈ আছে। গতিকে আজি আমি চৰকাৰী পক্ষ হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মা আহক। আপুনি কৈছিল 3 মাহ সময় দিছোঁ, কিন্তু এতিয়া ইতিমধ্যে 3 মাহ অধিক সময় পাৰ হৈ গ'ল। কি হৈছে? এই মানুহক ভেকু ভাওনা, মানুহক এইবোৰ ভুৱা এনেকৈ কথা বতৰা কৈ অসমীয়া মানুহখিনিক অসমীয়া জাতিটোক নিঃশেষ কৰাৰ কাৰণে, হিন্দুত্বৰ নামত আজি অসমীয়া জাতিটোক শেষ কৰাৰ কাৰণে নাগপুৰীয়া ৰাজনীতি বন্ধ কৰি অসমৰ ৰাজনীতি আহক। আৰু হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে অতি শীঘ্ৰে আজি নগাঁও বন বিভাগে যি হাতীৰ কৰিডৰ নহয় বুলি যিটো কথা কৈছিলে সেই কথাটো তেখেতসকলে শীঘ্ৰে উদ্ধ কৰিব লাগে আৰু এই ফেঞ্চিংবোৰ হাতী অহা যোৱা কৰাৰ কাৰণে খুলি দিব লাগে। চৰকাৰী পক্ষই হওক বা বন বিভাগে হওক বাৰম্বাৰ কৈ আছিলে যে এইটো হস্তিদণ্ডী নহয়, কিন্তু আজি প্ৰমাণ পোৱা গ'ল বন্যহস্তীয়ে তেওঁলোকৰে প্ৰকল্প আজি ভাঙিবলৈ আহিলে, ফেঞ্চিং ভাঙিলে। কি ক'ব এই মুহূৰ্তত? নিশ্চয়কৈ তপতজুৰি শুকানজুৰি পাহাৰ বুঢ়া পাহাৰৰ পৰা বিস্তীৰ্ণ পাহাৰলানিৰ যি জৈৱ বৈচিত্ৰ্য, সেই জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই এজিউৰ পাৱাৰ নামৰ এই কোম্পেনীটোৱে জোৰ জুলুমকৈ স্থানীয় খাটি খোৱা কৃষক ৰাইজৰ পৰা যি মাটিখিনি দখল কৰিলে, সেই দখল কৰাৰ ফলত তেখেতসকলে ৰাতি দিন কাম কৰি পেলাই যিটো আইনী গোচৰ ইতিমধ্যে আমাৰ আদালতত বিচাৰাধীন হৈ আছে তেওঁলোকো ভূক্ষেপ নকৰি যিদৰে গঢ়ি উঠিলে, কিন্তু প্ৰাকৃতিক যি সংযোগ, হাতীৰ অহা যোৱা যি দণ্ড, যি হস্তীৰ বাসস্থান, এই ঠাইখিনি এই মিকিৰ বামুণী অঞ্চলত এই কোম্পানীটো বহোৱাৰ কাৰণে আজি পুনৰবাৰ আপোনালোকে নিজেই এই স্থানলৈ আহি পেলাই প্ৰত্যক্ষ কৰিছে যে কিদৰে হাতীয়ে এই এজিউৰ পাৱাৰ কোম্পানীৰ ফেঞ্চিংখিনি ভাঙি পেলাইছে। আজিয়েই নহয়, যিদিনাৰ পৰা এই কোম্পানীটো ইয়ালৈ আহিছে সেইদিনাৰ পৰাই উপদ্ৰৱ চলাইছে, কিন্তু চৰকাৰী পক্ষই সম্পূৰ্ণৰূপে বিষয়টো আওকাণ কৰি পেলাই তেখেতসকলে জোৰ জুলুমকৈ স্থানীয় মানুহক শোষণ নিষ্পেষণ চলাই মাটিখিনি কাঢ়ি লৈ পেলাই এই এজিউৰ পাৱাৰৰ পক্ষ লৈ পেলাই তেখেতসকলে যিখিনি কাম কাজ কৰি আছে, আমি প্ৰকৃততে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু স্থানীয় ৰাইজ, বিভিন্ন দল সংগঠন আমি সঁচাকৈ চিন্তাত পৰিছোঁ, বিমূৰত পৰিছোঁ। ন্যায়ালয়ে আমাক আজিলৈকে ন্যায় দিয়া নাই, কিন্তু ন্যায়ালয়ৰ ওপৰত আমাৰ এতিয়াও আস্থা আছে। কিন্তু যোৱা ৰাতি যিটো ঘটনা পুনৰবাৰ ঘটিলে, এই স্থানতেই হাতীকেইটাই এই ৰাস্তা দিয়ে অহা যোৱা কৰে, কিন্তু এই হাতীকেইটা আহিব নোৱাৰি পেলাই ফেঞ্চিং দিয়াৰ কাৰণে এই ফেঞ্চিং ভাঙি পেলাই চুৰমাৰ কৰিলে। আৰু এই ফেঞ্চিঙৰ খং যদি কালিলৈ গঞা ৰাইজৰ ওপৰত তোলে, তেনেহ'লে পুনৰবাৰ এই কোম্পানীটোৰ কাৰণে কোনোবা গঞাই কিন্তু প্ৰাণত্যাগ কৰিব লগা হ'ব পাৰে। সেয়েহে পুনৰবাৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দল সংগঠন নিৰ্বিশেষে সকলোৱে পুনৰবাৰ ন্যায়ালয়ৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আমাক ন্যায় লাগে। এতিয়া খেতিৰ ছিজন, এতিয়া খেতি কৰিব পৰা নাই মানুহে, গোটেই মাটিখিনি দখল কৰিলে। আমি আশা কৰিম ন্যায়ালয়ে আমাক ন্যায় দিব। আৰু চৰকাৰী যিসকল বিধায়ক মহোদয় সৌ সিদিনা আহি পেলাই যিদৰে এক ৰহস্যজনক ভূমিকা পালন কৰিলে, আমাৰ খাটি খোৱা কৃষক ৰাইজৰ যি আন্দোলনক তেখেতে নৎসাত কৰি এজিউৰ পক্ষ ল'লে, সেই কথাটোত আমি সঁচাকৈ পুনৰবাৰ আমি মৰ্মাহত হৈছোঁ। বিধায়ক মহোদয় আহক, আহি পেলাই এই বিষয়খিনি তেখেতে পুনৰবাৰ সৰজমিন তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালক পুনৰ সেই দৃশ্য দেখিবলৈ অনুৰোধ জনাইছোঁ।
আছোঁ এয়া দেখিছে চলাৰ আজুৰ কোম্পানীৰ যিটো প্ৰকল্প আছে এই প্ৰকল্পৰ দাঁতি কাষতে আছে এইটো পাহাৰ যিটো পাহাৰত আজিৰ পৰা প্ৰায় 3 মাহৰ পূৰ্বে 18টাকৈ বন্যহস্তীৰ মৃত্যু হৈছিলে সেই পাহাৰটোৰ লগত সংলগ্ন বামুণী পাহাৰ আৰু এই প্ৰকল্পৰ মাজেৰে বন্যহস্তীয়ে প্ৰতি বছৰে এই হস্তীদণ্ডীৰে অহা যোৱা কৰে কিন্তু তেওঁলোকৰ যি অহা যোৱা বাটত প্ৰকল্প নিৰ্মাণ কৰি ফেন্সিং কৰি দিলে যাৰ বাবে তেওঁলোকে অহা যোৱা কৰাত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে আৰু যিহেতু এতিয়া খাদ্যৰ সন্ধানত তেওঁলোকে নামি আহে জনাঞ্চললৈ আৰু এই ফেন্সিং ভাঙি দিলে আৰু ভিডিঅ' জাৰ্নেলিষ্ট মৃণালক মই দেখুৱাব জনাইছোঁ এই হাতীৰ খোজো দেখা পোৱা গৈছে যে খেতিৰ ভূমিত হাতীৰ খোজ এই পথেৰে তেওঁলোকে অহা যোৱা কৰে আৰু দেখা পোৱা গৈছে যে চৰকাৰী পক্ষই কিহৰ স্বাৰ্থত আজুৰ কোম্পানীৰ দৰে এটা কোম্পানীক এই কৃষিভূমিত অনুমতি দিলে প্ৰকল্প নিৰ্মাণৰ বাবে যাৰ ফলত সাধাৰণ ৰাইজৰ লগতে এতিয়া বন্যহস্তী অহা যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে গতিকে ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে দেখুৱাইছে এই সামগ্ৰিক পৰিৱেশ পৰৱৰ্তী সময়লৈ প্ৰাগ নিউজে আজুৰ কোম্পানীৰ ক্ষেত্ৰত আজুৰ কোম্পানীৰ ফলত ৰাইজৰ যিটো দুখ দুৰ্দশা হৈছে দেখুৱাই যাবলৈ সক্ষম হ'ব